ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ২ নং কণ্ঠিয়া গাঁৱৰ নিবাসী বীৰেন বৰগোহাঁইৰ পুত্ৰ শৈলেশা বৰগোহাঁই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত মৃত অৱস্থাত পৰিয়ালৰ লোকে সৎহে গতাই দিয়াত ব্যক্তিগৰাকীক পৰিয়ালৰ লোকে মৃত অৱস্থাত চমজি ল'বলৈ অমান্তি হোৱাৰ লগে লগে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব বিচাৰিছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব নিদি গা এৰাই চলাই অভিযোগ কৰিছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকসকলে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ডিব্ৰুগড় জিলা কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওপৰত দাখিল কৰিছিল এজাহাৰ। কিন্তু আজি পৰ্যন্ত দোষী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ নকৰাৰ লগতে চাকৰিৰ পৰা নিলম্বন বা বৰখাস্ত নকৰাত ক্ষুব্ধিত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচি থানা আৰু আছুকে ধৰি সংগঠনসমূহে যৌথভাৱে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। অন্যহাতে সংগঠনসমূহে অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা আয়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰে। হৈ পৰিছে কাৰণ কি ইমান দিনৰ আগতে আজি এটা মৃতদেহ আমাৰ ডিব্ৰুগড় কেন্দ্ৰীয় যিটো কাৰাগাৰ তাৰ পৰা আমি লাভ কৰিছোঁ। এয়া হ'ল শৈলজানন্দ বৰগোহাঁই। শৈলজানন্দ বৰগোহাঁইৰ তাত মৃত্যুৰ কোনো কাৰণ আমি দেখা নাই। আচ্ছা, মৃত্যু হোৱাৰ পাছতো তেওঁ নিম্নতম যিটো নাগৰিক সন্মান সেইটো আমাৰ দিয়া দেখা নগ'ল। তেওঁলোকক সেই মৃতদেহটো আজি বাহিৰত উলিয়াই থৈছে আৰু এখন হুইল চেয়াৰত গামোচাৰে বান্ধি তাতে বহুৱাই থৈছে। গতিকে এইটো সম্পূৰ্ণৰূপে আমাৰ প্ৰকৃততে মানৱ অধিকাৰ উলংঘন কাৰ্য। আজি ৰাজপথলৈ এইকাৰণে ওলাই আহিছোঁ। আজি 19 দিন হ'ল শৈলজা বৰগোহাঁইৰ হত্যাকাণ্ডটো লৈ। আজি 19 দিনৰ ভিতৰতো আমি কোনো ধৰণৰ সঠিক তদন্ত নাপালোঁ আৰু সেইকাৰণে আমি DC অফিচৰ সন্মুখত এই প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। আমি দিয়া যিখিনি দাবী আছিলে সেই দাবীখিনি যাতে চৰকাৰে মানি লয় তাৰ কাৰণে আহিলোঁ। আমাৰ দাবী আছিলে শৈলজা বৰগোহাঁই, মৃত শৈলজা বৰগোহাঁই এহাল ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীকেইটাৰ ক্ষতিপূৰণ লাগে। আৰু আছিলে বামুণবাৰী আৰক্ষীৰ বিষয়া ভাৰপ্ৰাপ্ত, তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এইকেইটা আছিলে আমাৰ দাবী। আজি আমি আয়ুক্ত মহোদয়ৰ অফিচত প্ৰতিবাদ কৰিবলৈ আহিলোঁ। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, CPM, CPI আৰু গাঁৱৰ ৰাইজৰ সহযোগত শৈলজা বৰগোহাঁই যিটো হত্যাকাণ্ডটো উচিত তদন্ত আৰু ন্যায়িক তদন্ত হ'ব লাগে বুলি আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ দিলোঁ। স্মাৰকপত্ৰত স্পষ্টকৈ উল্লেখ কৰি দিছোঁ যে আমাক এটা ন্যায় লাগে, গাঁওবাসীক ন্যায় লাগে। ৰাতি পুলিচে উঠাই আনি আপোনাৰ গুণ্ডা বাহিনীয়ে মুখ্যমন্ত্ৰী হেৰণীয়া গুণ্ডা বাহিনীয়ে ৰাতি যিটো নিৰ্যাতন চলাই জেল কৰ্তৃপক্ষ তাত আমাৰ ল'ৰা মৃত্যু হৈছে, তাৰ গৰিহণাই নহয়, গৰিহণা দিব পৰা ভাষাই নাই। একচুৱেলি আমাৰ মানৱ অধিকাৰ উলংঘন কৰিছে। মানৱ অধিকাৰ উলংঘন কৰা এটা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, সৰু সৰু যি 10 বছৰীয়া কন্যা আৰু 5 বছৰীয়া এটা সন্তান এৰি গৈছে, এই সন্তান দুটিক যাতে উচিত ক্ষতিপূৰণ দি তেখেতলোকক সুৰক্ষা দিয়ে। গতিকে আমি যদি মুখ্যমন্ত্ৰী মহোদয় যদি বিচাৰ নকৰে বা কোনো পৰ্যায়ত বিচাৰ নকৰে, তেতিয়াহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন পুনৰ বাহাল ৰাখিম বুলি জনাইছোঁ।